সকলোকে আজি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আমাৰ মিডিয়া বন্ধুসকল। তো যিয়ে নহওক, আজি আমি সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন চিৰাং জিলাৰ লগতে বিষ্ণুপুৰ আঞ্চলিক কমিটিৰ সদস্য বন্ধু লৈ আমি এটা সংবাদ মেলৰ আয়োজন কৰিছো। নিশ্চয় কোনো কাৰণ আছে, কাৰণটো আমি ক'বলৈ ওলাইছো। তো যিয়ে নহওক, আমি কেইদিন আগতে হয়তো 22 জুলাই আমি দেখা পাইছিলো যে আমাৰ যিসকল হিন্দু বাঙালী মানুহ আছে সেইসকলৰ দীৰ্ঘদিনৰ এটা সমস্যা, যে ডিভোটাৰ সমস্যা ইতিমধ্যে সমাধান হ'ব বুলি আমি এটা আশা পাইছিলো। আমি বহুত আশাবাদী হৈছিলো। তো আমি বহুত আনন্দ কৰিছিলো যে আজিৰ পৰা আমাৰ ডিভোটাৰ নোটিছ আমাৰ ঘৰত নাহে, বাঙালী মানুহৰ ঘৰত। তো বিভিন্ন জাতি জনগোষ্ঠীৰেও এনেকাই হয়তো ডিভোটাৰ নোটিছ নাহিব বুলি আমাক এটা ছ'চিয়েল মিডিয়াত আমি পালো। তো যিয়ে নহওক, বহুত দুখৰ বিষয়। এই দুদিন আগতে এটা আমি মিডিয়াৰ যোগেদি পালো, ছ'চিয়েল মিডিয়াৰ যোগেদি। এতিয়া ক'বলৈ গ'লে বহুত দুখৰ বিষয় যে আকৌ আমাৰ হিন্দু বেংগলীৰ যে ডিভোটাৰ নোটিছ আকৌ আমাৰ জাপি দিলে আমাৰ হিন্দু বেংগলীৰ। তো মই ক'ব খোজো যে আমাৰ পৰাই ভোট লৈ কোনোবাই গদি দখল কৰি আছে, সেইসকলে আমাক আৰু এই ডিভোটাৰ নোটিছৰ কাৰণে আমাক আৰু এটা হাৰত জাপি দিব যে আমি হলো বাংলাদেশী হিচাপত, যে আমাৰ ডাউটফুল হিচাপত আমাক কোনোবাই ডাউট কৰি আছে। তো আমি কিহৰ কাৰণে বিজেপিক ভোট দিম? বিজেপি আমাৰ পৰা ভোট ল'ব, আমাৰে খাব, আমাৰ পৰাই ভোট লৈ আমাকে যদি ডিভোটাৰ নোটিছ আমাৰ ঘৰত দিয়ে, ইয়াৰকৈ দুখৰ বিষয় আৰু হ'ব নালাগে। তো মই সকলোকে এই চেনেলৰ যোগেদি সকলোকে কৈছো যে যিসকলে বিজেপিত কাম কৰি আছে, এতিয়াও বহুত মানুহ আছে, আপোনালোকে এতিয়াও সময় আছে, জাতিৰ কাৰণে আপোনালোকে ওলাই আহক। জাতি যদি আপোনালোকে জীয়াই ৰাখিব খোজে, জাতিৰ কাৰণে ওলাই আহক। কাৰণ জাতি জীয়াই থাকিলে আমি জীয়াই থাকিম, জাতি যদি জীয়াই নাথাকে আমি জীয়াই থাকি লাভ নাই। সেইকাৰণে সকলোকে কৈছো, আপোনালোকে ওলাই আহক, আমি একলগে এই চৰকাৰৰ বিৰুদ্ধে আমি মাত মাতি যাম। তো বৰ্তমান আমাৰ বহুতো এনেকা মানুহ আছে। তো আমি আজিৰ পৰা আমি ইয়াতে আমি কৈছো যে আজিৰ পৰা আমি ঘৰে ঘৰে যাই সকলোকে আমি এটা বুজোৱাৰ চেষ্টা কৰিম যে আপোনালোকে বিজেপিক ভোট দিব নালাগে। স্পষ্ট কথা, ভোট যেনেকা হওক বৰ্জন কৰক, নহলে আমাৰ জাতিৰ সমস্যা দূৰ নহব। তো আজিৰ পৰাই অভিযান আমাৰ আৰম্ভ হ'ব। আমি ঘৰে ঘৰে যাই আমি বিজেপিক কেনেকৈ এই হাৰাব লাগে, সেইকাৰণে আমি প্ৰচেষ্টা চলাই যাম। এই 25ৰ যিটো ইলেকশ্যন, ইয়াৰ পৰাই শুরু হ'ব। 26ৰ কথা ক'ব নালাগে, যাতে আশা নকৰে, বেংগলীৰ ভোটৰ কাৰণে যাতে আশা নকৰে আর কি। আমি আজি সকলোকে কৈ আছো, আপোনালোকে বাৰ কৈ আছো, আপোনালোকে বহুত মানুহ আছে ঘৰে ঘৰে যে আপোনালোকে কয় যে বিজেপিক ভোট দিয়ক, বিজেপিক ভোট দিলে আমি বহুত বস্তু পাই আছো, কিন্তু এটা কথা চিন্তা নকৰে, মাটিৰ কথা চিন্তা নকৰে, কিন্তু মাটিৰ কথা উল্লেখ নকৰে। মাটিৰ কথা চিন্তা কৰে, আপোনালোকে সন্তানৰ কথা চিন্তা নকৰে। আমি এদিন গুচি যাম, কিন্তু আমাৰ সন্তান কিন্তু ইয়াতে থাকিব, কিন্তু সেই সন্তানৰ কথা এজন মানুহেও চিন্তা নকৰে। যিসকল বিজেপিত কাম কৰিছে একেলগে চিন্তা নকৰে। তো মই সেইসকলক কৈছো যে আপোনালোকে বিজেপি বাদ দিয়ক। আপোনালোকে জানি এতিয়া আৰু ভাবিব নালাগে যে কোনো এটা জায়গা যে আপোনালোকে যদি মিটিং কৰিব বিচাৰে, আমি সেই মিটিঙত কিন্তু এই কথাবিলাক উত্থাপন কৰিম। আপোনালোকে এই কথাবোৰৰ উত্তৰ দি সেই জায়গাত আপোনালোকে মিটিং কৰিব পাৰিব বিজেপিৰ কাৰণে, নহলে কিন্তু আপোনালোকে জবাবদিহি হ'ব। তো বিশেষ কি কম, তো ইতিমধ্যে দেখা পাইছো ৰঞ্জিত দাস ডাঙৰীয়া ইতিমধ্যে এটা মেছেজ হয়তো দিছে ছ'চিয়েল মিডিয়াতে যে এতিয়াৰ পৰা হিন্দু বেংগলীৰ ডিভোটাৰৰ নোটিছ নহা নহয়, এনেকা কথা কোৱা নাই। এনেকা কথা কৈছে যে বিজেপি চৰকাৰ থাকিলে হিন্দু বাঙালী যিসকল আছে সেইসকলৰ সমস্যা নহব ডিভোটাৰৰ কাৰণে। কিন্তু মই কৈছো এই ছ'চিয়েল মিডিয়াৰ যোগেদি যে আমি ৰঞ্জিত দাস ডাঙৰীয়াক কৈছো, আপুনি যদি এনেকা কথা কৈছে, আপুনি মোৰ লগত আহক, আপোনাক সন্মান সহকাৰে কৈছো, আপোনাক মই লৈ যাম। বিজেপি চৰকাৰ আহাৰ পাছতে আমাৰ হিন্দু বেংগলীৰ ঘৰে ঘৰে কিমান নোটিছ আছে, মই নিজে এটা ভুক্তভোগী 4 বছৰ কেছ খেলি আজি মই সফল হৈছো। মোৰ দিদিৰ যিটো ভোটৰ কাৰণে এই ডিভোটাৰ কাৰণে এটা ডাউটফুল নোটিছ আহিছিলে, আজি মই 4 বছৰ কেছ খুলি আজি আমি ৰায় পাইছো। কিহৰ কাৰণে কৈ আছে যে আজি বিজেপি চৰকাৰ আহাৰ লগে লগে এই ডিভোটাৰ নোটিছ নাহে? এইটো আমাক এটা ললিপপ দি আমাক আকৌ বুজাই আছে যে আমাক ভোট দিয়ক, যে আমি বাঙালীৰ কাৰণে আমি কাম কৰিম, বাঙালীৰ ঘৰত আৰু নোটিছ নাযায়। মই বেছি কথা নকওঁ,
যদি আকৌ কৈছো, যদি কোনোবাই ভাবে যে এইবাৰ বাঙালিৰ ভোট লৈ আমাৰ বিজেপিৰ দলে কোনোবাই জয় হ'ব, ইয়াৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে সেইটো কথা ভাবিব নালাগে। য'ত মিটিং হ'ব তাতে আমি গৈ ইয়াৰ কাৰণে এটা প্ৰতিবাদ, ইয়াৰ কাৰণে আমি যেনেকা হওক ইয়াৰ মুখৰ পৰা আমি একটা উত্তৰ বিচাৰিম। কিহৰ কাৰণে আজিলৈকে এইবিলাক কথা আপোনালোকে নকয়, আজিলৈকে যদি আপোনালোকে বিজেপিত কাম কৰি আছে, কিহৰ কাৰণে এটা প্ৰশ্ন এটা কথা নকয় যে আজি আমাৰ বাঙালিৰ ঘৰে ঘৰে কিয় নোটিছ আহে, এইবিলাক কথা কি? এই প্ৰশ্নবিলাকৰ যদি উত্তৰ দিব পাৰে তেতিয়াহে আমি বিজেপিক আমি ভাবো আমি ভোট দিম। আর যদি আমার এইবিলাক কথার প্রশ্ন উত্তর দিব নোৱাৰে, যদি এই সোশ্যাল মিডিয়াত যেটা আমি পাইছো যে ঘরে ঘরে নোটিশ আহিব, কিবা নোটিশের কারণে আমার বাঙালি মানুষ ডিপোটার নোটিশ প্রত্যাহার নহয়, আমি কিন্তু বহি নাথাকিম। ইয়ার কারণে আজি যেটো আমার সংবাদ মেল, ইয়ার কারণে বৃহৎ এটা আমি রাজপথত আন্দোলন কৰিবলৈ আমি বাধ্য হম।